সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে অৰ্থনৈতিক ৰাজনৈতিক শিক্ষা সেই সকলোবিলাকৰ উন্নতিৰ কাৰণে সংগ্ৰাম তাকাম মিচিং পৰেণ কাবাং মিচিং নিমাক কাবাং আৰু তাকাম মিচিং নিমাক কাবাঙৰ নেতৃত্বত এক সংগ্ৰাম চলিছিল গণতান্ত্ৰিক গণসংগ্ৰাম আৰু এই সংগ্ৰামৰ মাজতে 1995 আজিৰ 21 এপ্ৰিল তাৰিখে যে আমাক মিচিং জাতিটোক সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে মিচিং সাহিত্য শাসিত পৰিষদ লাগে আৰু সেই পৰিষদখন কেৱল এটা শক্তিশালী পৰিষদ সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত এটা পৰিষদ মিচিং সাহিত্য পৰিষদ আমাক দৰকাৰ প্ৰয়োজন সেই বুলি এটা সংগ্ৰাম সমদল শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰোঁতে 1995 আজি 21 এপ্ৰিল তাৰিখে বিলমুখত আমাৰ ঢকুৱাখানাৰ মহকুমাৰ বিলমুখ এই অঞ্চলটোত ঠাইখনত বগা মেধক নৰেশ ঠাইত আৰু অঞ্জনা পেগুক তেওঁলোকক গুলিয়াই হত্যা কৰে সেই সময়ৰ কংগ্ৰেছ চৰকাৰ দিনত আৰু গতিকে আমি আজিৰ এই দিনটোক তেওঁলোকৰ তিনিগৰাকীৰ যি স্মৰণত আজি জাতীয় সংগঠনে শ্বহীদ দিৱস হিচাপে ঘোষণা কৰিছে আৰু সেই হিচাপত আজি প্ৰায় 1995 পৰা 21 এপ্ৰিলৰ পিছৰ পৰাই আজিলৈকে আমি শ্বহীদ দিৱস পালন কৰি আছোঁ আৰু আমি তেওঁলোকৰ আত্মবলিদানত ত্যাগক আমি প্ৰত্যেক বছৰে স্মৰণ কৰোঁ আৰু স্মৰণ কৰাৰ লগতে আমাৰ যি 14 দফীয়া দাবী আছিলে যে মিচিং জাতিটোক সৰ্বতোপূৰ্ণ উন্নয়নৰ কাৰণে যিটো এক দাবী আছিলে চনত সেই দাবীৰ আজি আমাক মিচিং ভাষাক মাধ্যম হিচাপে কৰাৰ পৰা ভূমি পট্টা প্ৰদান কৰাৰ পৰা আদি কৰি পেলাই আমাৰ আন্তঃগাঁথনি বা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সেই সকলোবিলাক আজি আলি আই লৃগাং ৰাজ্যিক বন্ধ ঘোষণা আৰু বিশেষভাৱে আমি আমাৰ সংগ্ৰামৰ এই 14টা দাবীৰ ভিতৰত প্ৰায় 12টা দাবী আমি সম্পূৰ্ণ হৈছে আৰু ত্যাগৰ এই শ্বহীদসকলৰ বিনিময়ত আমি আজি নিজৰ জাতিটোক এটা শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু মাত্ৰ দুটা দাবী আমাৰ 6 শিডিউল আৰু মিৰিৰ পৰা মিচিং কৰিবলৈ আমি গৈ আছোঁ ইতিমধ্যে আমাৰ চৰকাৰ ইতিবাচক সঁহাৰি প্ৰদান কৰিছে অসম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেও কেন্দ্ৰীয় চৰকাৰলৈ মিচিং জনগোষ্ঠীটো 6 শিডিউল প্ৰদান কৰিব লাগে বুলি তেওঁলোকে সংকেত দিছে আৰু আমি খুব এটা দুটা বছৰৰ ভিতৰত 29 চনৰ লোকসভা নিৰ্বাচনৰ আগত যাতে আমি আমাৰ 6 শিডিউল আমি প্ৰাপ্য আমাৰ অধিকাৰটো আমি পাৰোঁ তাৰ কাৰণে আজি এই শ্বহীদ দিৱসৰ লগতে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ এই শ্বহীদ দিৱসৰ দিনত সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে অৰ্থনৈতিক ৰাজনৈতিক শিক্ষা সেই সকলোবিলাকৰ উন্নতিৰ কাৰণে সংগ্ৰাম তাকাম মিচিং পৰেণ কাবাং মিচিং নিমাক কাবাং আৰু তাকাম মিচিং নিমাক কাবাঙৰ নেতৃত্বত এক সংগ্ৰাম চলিছিল গণতান্ত্ৰিক গণসংগ্ৰাম আৰু এই সংগ্ৰামৰ মাজতে 1995 আজিৰ 21 এপ্ৰিল তাৰিখে যে আমাক মিচিং জাতিটোক সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে মিচিং সাহিত্য শাসিত পৰিষদ লাগে আৰু সেই পৰিষদখন কেৱল এটা শক্তিশালী পৰিষদ সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত এটা পৰিষদ মিচিং সাহিত্য পৰিষদ আমাক দৰকাৰ প্ৰয়োজন সেই বুলি এটা সংগ্ৰাম সমদল শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন কৰোঁতে 1995 আজি 21 এপ্ৰিল তাৰিখে বিলমুখত আমাৰ ঢকুৱাখানাৰ মহকুমাৰ বিলমুখ এই অঞ্চলটোত ঠাইখনত বগা মেধক নৰেশ ঠাইত আৰু অঞ্জনা পেগুক তেওঁলোকক গুলিয়াই হত্যা কৰে সেই সময়ৰ কংগ্ৰেছ চৰকাৰ দিনত আৰু গতিকে আমি আজিৰ এই দিনটোক তেওঁলোকৰ তিনিগৰাকীৰ যি স্মৰণত আজি জাতীয় সংগঠনে শ্বহীদ দিৱস হিচাপে ঘোষণা কৰিছে আৰু সেই হিচাপত আজি প্ৰায় 1995 পৰা 21 এপ্ৰিলৰ পিছৰ পৰাই আজিলৈকে আমি শ্বহীদ দিৱস পালন কৰি আছোঁ আৰু আমি তেওঁলোকৰ আত্মবলিদানত ত্যাগক আমি প্ৰত্যেক বছৰে স্মৰণ কৰোঁ আৰু স্মৰণ কৰাৰ লগতে আমাৰ যি 14 দফীয়া দাবী আছিলে যে মিচিং জাতিটোক সৰ্বতোপূৰ্ণ উন্নয়নৰ কাৰণে যিটো এক দাবী আছিলে চনত সেই দাবীৰ আজি আমাক মিচিং ভাষাক মাধ্যম হিচাপে কৰাৰ পৰা ভূমি পট্টা প্ৰদান কৰাৰ পৰা আদি কৰি পেলাই আমাৰ আন্তঃগাঁথনি বা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সেই সকলোবিলাক আজি আলি আই লৃগাং ৰাজ্যিক বন্ধ ঘোষণা আৰু বিশেষভাৱে আমি আমাৰ সংগ্ৰামৰ এই 14টা দাবীৰ ভিতৰত প্ৰায় 12টা দাবী আমি সম্পূৰ্ণ হৈছে আৰু ত্যাগৰ এই শ্বহীদসকলৰ বিনিময়ত আমি আজি নিজৰ জাতিটোক এটা শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু মাত্ৰ দুটা দাবী আমাৰ 6 শিডিউল আৰু মিৰিৰ পৰা মিচিং কৰিবলৈ আমি গৈ আছোঁ ইতিমধ্যে আমাৰ চৰকাৰ ইতিবাচক সঁহাৰি প্ৰদান কৰিছে অসম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেও কেন্দ্ৰীয় চৰকাৰলৈ মিচিং জনগোষ্ঠীটো 6 শিডিউল প্ৰদান কৰিব লাগে বুলি তেওঁলোকে সংকেত দিছে আৰু আমি খুব এটা দুটা বছৰৰ ভিতৰত 29 চনৰ লোকসভা নিৰ্বাচনৰ আগত যাতে আমি আমাৰ 6 শিডিউল আমি প্ৰাপ্য আমাৰ অধিকাৰটো আমি পাৰোঁ তাৰ কাৰণে আজি এই শ্বহীদ দিৱসৰ লগতে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ এই শ্বহীদ দিৱসৰ দিনত